বিভিন্ন বিভাগে বিভিন্ন ধৰণে বিভিন্ন কোম্পানীৰ পৰা CSR সংগ্ৰহ কৰে আৰু দেশত 25,000 কোটি টকাৰ CSR কোম্পানীসমূহে আগবঢ়ায় অসমে মাত্ৰ তাৰ 350 কোটি টকা লাভ কৰে কাৰণ আজিলৈকে অসমত CSR অথৰিটি নাছিলে যোনে সংঘবদ্ধভাৱে বা এটা সিস্টেমেটিক্যালি ভাৰতৰ বিভিন্ন কোম্পানীসমূহক এপ্ৰোচ কৰিব পাৰে যে অসমত আপোনালোকে বিনিয়োগ কৰক আৰু বিনিয়োগৰ আমি আপোনালোকক সুবিধা কৰি দিম আজি ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে কৰ্পোৰেট সোশিয়েল ৰেসপন্সিবিলিটি অথৰিটি বুলি আমি এটা অথৰিটি ক্ৰিয়েট কৰিছো যাতে আমি লাহে লাহে অসমত CSR ফাণ্ডৰ বিনিয়োগটো আমি বঢ়াব পাৰো নহলে আমাৰ অইল ইন্ডিয়া NRL যিখিনি দিয়ে তাতকৈ ওপৰত আৰু আমাৰ ৰাজ্যত CSR বিনিয়োগ নহয় সেই ক্ষেত্ৰত আমি এটা খুব শৃংখলাবদ্ধভাৱে কাম কৰাৰ কাৰণে আমি CSR অথৰিটি এটা আজি কেবিনেটত আমি অনুমোদন জনাও এজন ভাৰতীয় প্ৰশাসনিক বিষয়াক CEO হিচাপে লৈ এই CSR অথৰিটিটো গ্ৰহণ কৰা হ'ব আমাৰ ৰাজ্যৰ ATCLৰ বাগানসমূহ আসাম টি কৰ্পোৰেচনৰ চাহ বাগিচাসমূহ আমি যদিও লিজত দিছো বহু কেইখন তথাপিতো তেওঁলোকৰ শ্ৰমিকসকলৰ পুৰণা যিবিলাক দেনা পাওনা আছে তাৰ দায়িত্ব ৰাজ্য চৰকাৰে সদায় গ্ৰহণ কৰিব বুলি আমি প্ৰতিশ্ৰুতি দিছিলো সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেবিনেটে ATCৰ প্ৰভিডেন্ট ফাণ্ডলৈ 100 কোটি টকাৰ এটা অনুমোদন আগবঢ়াইছে এই পইচাখিনি দিয়াৰ পিছত পুৰণা দেনা পাওনা হিচাপে আৰু আমাৰ 100 কোটি টকা থাকি যাব তাক আমি অহা বছৰ পূৰণ কৰাৰ বাবে চেষ্টা কৰিম তেতিয়া আমাৰ আন এটা প্ৰতিশ্ৰুতি এটা পূৰণ হৈ পৰিব ৰাজ্য চৰকাৰে আমাৰ কোৰ্টত যিবিলাক PP APP আছে আগতে আমি কন্ট্ৰাক্ট বেসিছত নিযুক্তি দিছিলো এতিয়া আমি পাৰ্মানেন্ট নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছিলো কিন্তু ৰাজ্যৰ অধিবক্তা সকলে আমাক বিচাৰিছিল যে 5 বছৰ হলেও তাৰ এজৰ লিমিটটো বঢ়াই দিব লাগে যাতে পুৰণা অধিবক্তা সকলেও ইয়াত আবেদন কৰাৰ এটা সুযোগ পায় আজি আমি PPP APP আদিৰ ক্ষেত্ৰত নিযুক্তিৰ যিটো বয়সৰ ঊৰ্ধ্ব সীমা তাক আৰু 5 বছৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত ললো ফলত জেনাৰেল কাষ্টৰ আবেদনকাৰীৰ বয়স 45 বছৰলৈকে বৃদ্ধি হ'ব ST SCৰ ক্ষেত্ৰত ই 50 বছৰলৈ বৃদ্ধি হ'ব যাতে বৰ্তমান কাম কৰি থকা PPP APP সকলেও আবেদন কৰাৰ এটা সুযোগ লাভ কৰিব পাৰে উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্টছ অফ ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে এখন শিক্ষানুষ্ঠান পাতিব বিচাৰে তাৰ বাবেও আজি আমি মাটি আবলটনৰ সিদ্ধান্ত গ্ৰহণ কৰো আমাৰ মাটিত আপোনালোকে যদি চাই মাটিত বহুতবোৰ নাম আছিল লাখেৰাজ ম্যাদী পট্টা বিভিন্ন ধৰণৰ প্ৰায় 100 বিধমান নাম আছিল সেইকাৰণে মানুহ কনফিউজন হৈ যায় যে এটো কি মাটি এই গুটেই মাটিৰ নমেনক্লাচাৰ বিলাক চেঞ্জ কৰি লাখেৰাজ নিখিৰাজ টি পাট্টা 100টামান নাম আছে যাৰ ফলত সাধাৰণ মানুহক বিপথে পৰিচালিত কৰাত আমাৰ সুবিধা হৈছিল এতিয়া আমি মাটিৰ নামবিলাক হাৰমনাইজ কৰি কেটেগৰী বিলাক হাৰমনাইজ কৰি মাত্ৰ 5টা কেটেগৰীলৈকে গুটেই মাটিখিনি আমি লৈ আহিলো ম্যাদী পট্টাৰ নাম পিৰিয়ডিক পট্টা হ'ব একচনীয়া পট্টাৰ নাম আমাৰ এনুৱেল পট্টা হ'ব যিবিলাক আমাৰ টি গাৰ্ডেনৰ মাটি আছে সেইবিলাক বিশেষ ম্যাদী পট্টা হ'ব সৰকাৰি মাটি অসম সৰকাৰৰ ম্যাদী হ'ব এই ধৰণে আমি প্ৰায় 100টামান নমেনকালচাৰৰ জাগাত আমি একেবাৰে সমু কৰি দিলো আৰু প্ৰত্যেকটো নাম শুনিলে আমি গম পাম যে এই মাটিটো বিশেষ মাটি তাৰ মানে আৰু কাকো হস্তান্তৰ কৰিব নোৱাৰি এই মাটিটো ম্যাদী পট্টা পিৰিয়ডিক পট্টা তাৰ মানে ইয়াক বিক্ৰী কৰিব পাৰি
আগতে ইমান নাম আছিল যে সাধাৰণ মানুহ হাবুডুবু খাই যায় ইয়াক আজি আমি সংশোধন কৰি এটা সুন্দৰ আমি হিচাবলৈকে লৈ আহিলো মিছন বসুন্ধৰাৰ অধীনত আজি আমি 4444 গৰাকী ব্যক্তিক মাটিৰ পট্টা দিবৰ কাৰণে অনুমোদন জনাও আপোনালোকক জনাবলৈ পাই মই ভাল পাইছো যে আমি মিছন বসুন্ধৰা দ্বিতীয়ত বৰ্তমানলৈকে 2,10,000 মাটি আমি নিষ্পত্তি কৰিব পাৰিছো অৰ্থাৎ 2,10,000 জনে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে সেই শৃংখলাত আজি আমি আৰু 4,444 জনক আগুৱাই দিলো সংখ্যাটো আজি আৰু বাঢ়ি গল গতিকে আমি ভাবো যে 31 ডিসেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়টো সামৰণি হ'ব তৃতীয় আৰম্ভ কৰাৰ আগত আমি অতি কমেও 2,20,25,000 মানুহক মাটিৰ পট্টা দিব পাৰিম তিনিচুকীয়া জিলাতে অসমৰ ভিতৰত হাইয়েষ্ট মাটিৰ পট্টা হৈছে এটা সাধাৰণভাৱে এটা মই উল্লেখ কৰিলো আজি আমি এটা কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো আমাৰ ৰেশন কাৰ্ড বিলাক সৰকাৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নাপাইছিল যেহেতু তেওঁলোকে পেনশন পাইছিল আজি আমি কেবিনেটৰ এটা সিদ্ধান্ত লৈলো যে 4th গ্ৰেডৰ ৰিটায়াৰ্ড পাৰ্সনেলেও ৰেশন কাৰ্ড পাব পাৰিব গ্ৰেড 4 যদি মই সৰকাৰি চাকৰিয়ালে ৰেশন কাৰ্ড নাপায় যেহেতু এটো দৰিদ্ৰ মানুহৰ কাৰণে দিয়া হয় কিন্তু গ্ৰেড 4 ৰ ৰিটায়াৰ মানুহ এজনকো আমি দৰিদ্ৰ বুলিয়ে ধৰি লৈছো আৰু তেওঁলোকে ফ্ৰী ৰেশন আৰু আয়ুষ্মান ভাৰতৰ সেৱা লাভ কৰিব পৰাকৈ ৰেশন কাৰ্ড লাভ কৰিব কিন্তু গ্ৰেড 3 এ নহয় এটো অনলি ফৰ গ্ৰেড 4 আজি কেবিনেটত সেই সিদ্ধান্তটো আমি গ্ৰহণ কৰিছো ইয়াৰ উপৰিও আন কিছুমান ৰুটিন সিদ্ধান্ত আমি লৈছো যিখিনি আপোনালোকৰ ইন্টাৰেষ্ট থাকিলে পিছত মোৰ টুইটত বা অসম চৰকাৰৰ ষ্টেটমেন্টত আপোনালোকে পঢ়ি ল'ব পাৰিব আমি যিখন জিলালৈ যাওঁ সেইখন জিলাত কিছু উন্নয়নমূলক কাম কৰাৰ বাবে আমি প্ৰচেষ্টা কৰো এই প্ৰচেষ্টাৰ অধীনত আজি তিনিচুকীয়া জিলাৰ বাবে মই কেইটামান কেবিনেটে অনুমোদন কৰা আঁচনি ঘোষণা কৰিব খুজিছো তিনিচুকীয়া পৌৰসভাৰ বা তিনিচুকীয়া বিধানসভা সমষ্টিত আমি থানা চাৰিআলিত এটা মাল্টি লেভেল কাৰ পাৰ্কিং বনাবৰ কাৰণে সিদ্ধান্ত লৈছো তিনিচুকীয়া বাইপাছত আমি এটা আইএসবিটি বাস টাৰ্মিনাস এটা বনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এটা ট্ৰাক টাৰ্মিনেল এটা আমি বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো কাৰ পাৰ্কিং হল আইএসবিটি হল ট্ৰাক টাৰ্মিনেল হল তিনিচুকীয়া মেডিকেল কলেজলৈকে যোৱা ৰাস্তাটোৰ ওপৰত আমি এখন উৰণীয়া সেতু আজি আমি অনুমোদন কৰিছো যাতে যান বাহনৰ ভিৰৰ পৰা আমি ৰক্ষা কৰিব পাৰো ইয়াৰ উপৰিও তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে আমি 10 কোটি টকা দিব খুজিছো বৰদলৈ নগৰ পাৰ্কৰ বাবে আমি 2 কোটি টকা অনুমোদন আগবঢ়াইছো ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিংৰ মাজত আমি এটা আন্ডাৰপাস বনাব খুজিছো যাতে তলেদি আমি গাড়ীটো পাৰ কৰিব পাৰো ৰঙাগড়া ৰোড আৰু 4 লেন ক্ৰছিংৰ মাজত আৰু বৰ্তমান যিখন নপুখুৰী তিনিচুকীয়া ফ্লাইওভাৰ আছে তাতে আমি নপুখুৰীৰ যিটো অঞ্চল আছে তাত আমি এখন ফ্লাইওভাৰখন আমি ষ্ট্ৰেংথেনিং আৰু সুন্দৰ কৰিব খুজিছো সাবুৱাৰ সমষ্টিত আমি বৰ্তমানৰ সাবুৱা সমষ্টিত কোৰ্ট তিনিআলিৰ পৰা ডিসি অফিচৰ পৰা গুৰু টেক বাহাদুৰ যিটো ৰাস্তা তাক আমি অতি সুন্দৰ কৰি উইথ ড্ৰেইনেজ আমি বনাব খুজিছো যাতে ৰাইজৰ উপকাৰ হয় ডুমডুমা কলেজৰ বাবে আমি এখন ষ্টেডিয়াম এখন ইনডোৰ ষ্টেডিয়াম এখন দিব সিদ্ধান্ত লৈছো তাত 12 কোটি টকা লাগিব ডুমডুমা টাউনত আমি আৰু এটা খুকিয়াকৈ ইনডোৰ ষ্টেডিয়াম এটা বনাবৰ কাৰণে সিদ্ধান্ত লৈছো হেতুটো প্ৰায় 12 কোটি টকা লাগিব ডুমডুমা নদীৰ ওপৰত আমি এখন আৰসিসি ব্ৰিজ দিব সিদ্ধান্ত লৈছো আৰু ডুমডুমা টাউনৰ আমি এখন ফ্লাইওভাৰ বনাবৰ কাৰণে সিদ্ধান্ত লৈছো
মাৰ্ঘেৰিটাত আমি মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈকে যিটো ৰাস্তা আছে তাক আমি বনাব বিচাৰিছো মাৰ্ঘেৰিটাৰ পৰা নামটক গেটলৈকে আমি ৰাস্তাটো বনাব খুজিছো আৰু জাগুন কাঠাচিনা সেমাৰ পৰা টেকাৰী ব্ৰহ্মজান গাঁৱলৈকে আমি বুঢ়ীদিহিং নদীৰ ওপৰত দলং এখন বনাই সুন্দৰ কৰি ৰাস্তাটো আমি বনাব খুজিছো ডিগবৈত আমি এটা ইনডোৰ ষ্টেডিয়াম বনাব খুজিছো উইথ সুইমিং পুল ডিগবৈ চাৰিআলিৰ পৰা বৰবিললৈ যিটো 2 কিলোমিটাৰ ৰাস্তা আছে তাত আমি ড্ৰেনেজ দিব খুজিছো আৰু মাকুম টাউনক আমি এটা মাষ্টাৰ প্লেনৰ অধীনত তাৰ নলা নৰ্দমাখিনি আমি বনাই দিব খুজিছো হদিয়া ষ্টেডিয়াম হদিয়াৰ ভূপেন হাজৰিকা খেতুৰ কাষতে আমি খুব সুন্দৰ কৰি এটা ভূপেন হাজৰিকাৰ ষ্টেচু বনাব খুজিছো ষ্টেচু উইথ পাৰ্ক আদি প্ৰায় 6-7 কোটি টকা তাতে আমি খৰচ কৰিম ভাল কৰি বনাব খুজিছো চাপাখোৱাত এখন ষ্টেডিয়াম আমি বনাব খুজিছো আৰু এখন ষ্টেডিয়াম আমি কাকপথাৰত বনাব খুজিছো চাপাখোৱাটো এখন কাকপথাৰটো এখন বুঢ়াবুঢ়ী থানৰ বাবে 5 কোটি টকা আমি অতিৰিক্তকৈ দিব খুজিছো যাতে বুঢ়াবুঢ়ী থানখন সুন্দৰ হৈ যায় আৰু অমৰপুৰ গাঁৱত লাইট যাব পৰা নাছিল প্ৰায় 40-50 কোটি টকা লাগে বাবে ইমান দিন অমৰপুৰত লাইট যোৱা নাছিল আমি 50 কোটি টকা খৰচ কৰি ইলেক্ট্ৰিচিটি গ্ৰিড আমি অমৰপুৰলৈ লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ উপৰিও তিনিচুকীয়া ডিস্ট্ৰিক্ট ষ্টেডিয়ামখনৰ বাবে আমি 50 কোটি টকা অনুমোদন দিছো যাতে সুন্দৰ কৰি ফ্লাড লাইট ধুনিয়া কৰি বনাব পাৰে মোৰ ওচৰত আহিছিলে 15 কোটি টকা বিচাৰি মই 50 কোটি টকা অনুমোদন কৰি দিছো যাতে খুব তিনিচুকীয়াৰ ঐতিহ্যৰ লগত লগ লগাই খুব ধুনিয়া কৰি যাতে আমি বনাব পাৰো এই গুটে কামখিনি আপোনালোকে কেতিয়া হল কি হল বুলি মোক নুখুদিব ঠিক 26 ৰ আগতহে হিচাপটো লব কাৰণ কোনোবা এই বছৰ হ'ব কোনোবা অহা বছৰ হ'ব গতিকে হিচাপটো 26 ৰ আগত লব প্ৰত্যেকবাৰে আহিলে নুখুদিব কাৰণ একেলগে গুটেখিনি আমি নকৰো আজি 3টা কালি 4টা এনেকে কৰি যাম কিন্তু 26 ৰ আগতে গুটেখিনি ইন প্লেস হৈ যাব শেষত মই এটা সৰু ঘোষণা কৰিব খুজিছো যে প্ৰত্যেক বছৰে আমি 2 ডিসেম্বৰৰ দিনত 2 ডিসেম্বৰৰ আগমুহূৰ্তত অসম দিৱসৰ আগমুহূৰ্তত আমি চুকাফা বঁটা ঘোষণা কৰো এইবাৰ অসমৰ প্ৰখ্যাত সাংবাদিক সেন্টিনেল কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰনাথ বেজবৰুৱা ডাঙৰীয়াক আমি চুকাফা বঁটা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত লৈছো আজি কেবিনেটত এইখিনি সিদ্ধান্ত